ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 7ত থকা গামোচা এ থ্ৰেড অফ লাভ নামৰ এই লেসনটোক সম্পূৰ্ণকৈ ব্যাখ্যা কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা লেসনটোৰ নাম হ'ল গামোচা এ থ্ৰেড অফ লাভ গামোচা মানেতো আমি জানোৱেই সকলোৱে আৰু কি কৈছে এ থ্ৰেড অফ লাভ মানে মৰমৰ বান্ধোন মানে গামোচা হ'ল আমাৰ মৰমৰ এক বান্ধোন ইয়াত কৈছে যে our country India is full of different cultures and traditions আমাৰ যিখন দেশ ভাৰতবৰ্ষ বা ইণ্ডিয়া এই দেশখন বেলেগ বেলেগ সংস্কৃতি আৰু ৰীতি-নীতিৰে ভৰা read the statements in column A এই column A ৰ যিবোৰ statement এইবোৰ পঢ়িব দিছে and match them with the relevant festivals in column B আৰু এইবোৰৰ লগত সম্পৰ্কিত মানে সম্পৰ্ক থকা ইয়াতে কিছুমান ফেষ্টিভেলৰ নাম দিয়া হৈছে অৰ্থাৎ উৎসৱৰ নাম দিয়া হৈছে সো তাৰ লগত আমি মিলাব লাগে তাৰ পিছত দিছে যে these are different harvest festivals celebrated in different states of India আৰু এইবোৰ কি হয় ইয়াত লোহৰি উত্তৰায়ণ পোংগল এইবোৰ যে দিয়া আছে এইবোৰ হ'ল আমাৰ ভাৰতৰে বেলেগ বেলেগ ৰাজ্যবোৰৰ মানে বেলেগ বেলেগ কি হয় হাৰ্ভেষ্ট ফেষ্টিভেলছ হয় মানে শস্য চপোৱাৰ উৎসৱ হয় প্ৰথমটো দিয়া আছে a 4-day harvest festival is celebrated in South India মানে 4-দিনীয়া এই শস্য চপোৱাৰ উৎসৱটো পালন কৰা হয় ক'ত সাউথ ইণ্ডিয়াত অৰ্থাৎ দক্ষিণ ভাৰতত homes are decorated with columns mango leaves and flowers ঘৰবোৰ কিহেৰে ডেকোৰেট কৰা হয় সজোৱা হয় কলমাছ আৰু মেংগো লিভছ অৰ্থাৎ আমৰ পাত এণ্ড ফ্লাৱাৰ্ছ আৰু ফুলবোৰৰ সৈতে কলমাছ মানে হ'ল এই তোমালোকে ইণ্টাৰনেটত সাৰ্চ কৰিলে পাই যাবা ছবিবোৰ সো তাৰ মানে মানুহবোৰে কি কৰে তেনেকৈ লিখে সিহঁতৰ খুব ধুনীয়া ধুনীয়াকৈ দুৱাৰৰ মুখত বা পদূলিৰ মুখত তেনেকৈ সো এই যেটো ফেষ্টিভেল ইয়াৰ নাম হ'ব পোংগল ইয়াৰ লগত মিলাই দিম আমি তাৰ পিছত দিয়া আছে a harvest festival is celebrated in North India এটা শস্য চপোৱাৰ উৎসৱ হয় এটো আৰু এটো নৰ্থ ইণ্ডিয়াত উদযাপন কৰা হয় অৰ্থাৎ উত্তৰ ভাৰতত this festival marks the beginning of the sun's journey towards the northern hemisphere আৰু এই যেটো ফেষ্টিভেল অৰ্থাৎ এই যেটো উৎসৱ ই মানে কিহক বুজায় সূৰ্যটো মানে সাউদাৰ্ণ হেমিস্ফিয়াৰৰ পৰা নৰ্দাৰ্ণ হেমিস্ফিয়াৰলৈ আহিব মানে সাউথৰ পৰা নৰ্থলৈ আহিব মানে যেতিয়া সাউথত থাকে তেতিয়া আমি নৰ্দাৰ্ণ হেমিস্ফিয়াৰত থাকাবোৰে আমাৰ ইয়াত ঠাণ্ডা অনুভৱ কৰোঁ তাৰ পিছত যেতিয়া লাহে লাহে সূৰ্যটো আমাৰ পিনে আহিব তেতিয়া আমাৰ গৰমটো মানে আহি যাব গৰমৰ আৰম্ভ হ'ব আৰু সো এই ফেষ্টিভেলটোৱে মানে সূৰ্যটো সেই নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ দিশে অহাটোক বুজায় মানে এই উৎসৱটো হ'ব মকৰ সংক্ৰান্তি তাৰ পিছত দিয়া আছে a harvest festival is celebrated in Punjab আৰু এটা শস্য চপোৱাৰ উৎসৱ ইয়াতে দিছে আৰু যেটো পালন কৰা হয় ক'ত পাঞ্জাবত বুলি কৈছে people light bonfires and sing and dance around them লোকসকলে জুই জ্বলায় আৰু তাৰ চাৰিওফালে গান গায় আৰু নাচে সো এটো হ'ব লোহৰি তাৰ পিছত দিয়া আছে a harvest festival is celebrated in Gujarat গুজৰাটতো এই হাৰ্ভেষ্ট যেটো ফেষ্টিভেল অৰ্থাৎ শস্য চপোৱাৰ যেটো উৎসৱ হেতু পালন কৰা হয় the most iconic part of this festival is kite flying আৰু মানে এই যেটো ফেষ্টিভেল হেতু সময়ত মানে যেটো কাইট অৰ্থাৎ কাইট যেটো উৰাই হেতুৱে মানে বহুত আকৰ্ষণীয় এটো হ'ব উত্তৰায়ণ তাৰ পিছত চোৱা কি কৈছে now say a few lines এটা কেইটামান লাইন ক'ব দিছে about any one harvest festival that you celebrate
যিকোনো এটা তেনেকৈ হাৰ্ভেষ্ট ফেষ্টিভেল অৰ্থাৎ শস্য চপোৱাৰ উৎসৱৰ বিষয়ে ক'ব দিছে যিটো তুমি চেলিব্ৰেট কৰা বা উদযাপন কৰা আমি অসমত হাৰ্ভেষ্ট ফেষ্টিভেল বা শস্য চপোৱাৰ উৎসৱ হিচাপে মাঘ বিহুটোক পালন কৰোঁ তেতিয়া আমি কি কৰোঁ আমাৰ যিবোৰ ধান মাহ আমাৰ শস্য পথাৰত থাকে সেইবোৰ কাটি আনি আমি ভঁৰালত সোমাই দিওঁ মানে শস্য তেতিয়া চপাই লওঁ চ' তেতিয়া আমি মাঘ বিহু পালন কৰোঁ যেতিয়া তোমালোকৰ টিচাৰে সুধিব তেতিয়া তোমালোকে ইয়াৰ বিষয়ে ব্যাখ্যা কৰি দিবা তাৰপিছত দিয়া আছে গামোচা এ থ্ৰেড অফ লাভ সেইটো দিয়া আছে লেচনটোৰ নাম মানে গামোচা হ'ল কি মৰমৰ এক বান্ধোন বা এনাজৰী বুলিও ক'ব পাৰি ৰিড পঢ়া বুলি দিয়া আছে ইয়াত চিন 1 চিন 2 এনেকৈ পাই গৈ থাকিবা মানে দৃশ্য 1 দৃশ্য 2 চ' চিন 1ত কি দিয়া আছে দ্য চিন opens in Rumi and Bubu's room চিন 1 বা দৃশ্য 1টো ক'ত খোল খায় ৰুমি আৰু বুবুৰ ৰুমত ৰুমি জাম্পছ আউট অফ দ্য বেড মানে বিচনাৰ পৰা জঁপিয়াই কয় ৰুমিয়ে বুবু ইটছ বিহু টাইম বুবু এতিয়া বিহুৰ সময় বুবু উইথ এক্সাইটমেণ্ট বুবুৱে এক্সাইটমেণ্টত অৰ্থাৎ উত্তেজিত হৈ ক'ব আই ন' মই জানো আই হেভ বিন ৱেইটিং ফৰ উইকছ মই এসপ্তাহৰ আগৰ পৰাই মানে ৰখি আছোঁ বিহুৰ কাৰণে অপেক্ষা কৰি আছোঁ ৰুমি ড্ৰেছিং আপ সাজ পোছাক পৰিধান কৰি আহি ৰুমিয়ে ক'ব আই এম ৱেৰিং মেখেলা চাদৰ মই মেখেলা চাদৰ পৰিধান কৰিছোঁ গ' এণ্ড গেট ৰেডি চুন তুমিও মানে যোৱা আৰু সোনকালে ৰেডি হোৱা সাজু হোৱা তাৰপিছত ৰুমি টেক্স এ কুইক বাইট অফ এ স্নেক এণ্ড হাৰিছ আউট ৰুমিয়ে কি কৰে খৰধৰকৈ কিবা এটা খায় মানে পাতল আহাৰ বা জলপান তেনেদৰে খায় আৰু খৰধৰকৈ ওলাই আহে তাৰপিছত চিন 2 মানে দৃশ্য 2ত কি দেখাব দ্য চিন শিফ্টছ টু দ্য স্মল লেন ইন ফ্ৰণ্ট অফ ৰুমি এণ্ড বুবুজ হাউচ ৰুমি আৰু বুবুহঁতৰ ঘৰৰ মানে সৰু ঠেক বাটটোত যিটো চিন 2 অৰ্থাৎ দৃশ্য 2 এইটো খোল খায় মিনকি সুমন এণ্ড জুমি আৰু ৱেইটিং মিনকি সুমন আৰু জুমিয়ে কি কৰি আছে ৰখি আছে ৰুমি এণ্ড বুবু টু জইন দ্য গ্ৰুপ ৰুমি আৰু বুবু গৈ তাত জইন কৰে মানে লগ হয় দে আৰ অল ড্ৰেছ আপ ইন বিহু এটায়াৰ সিহঁত সকলোৱে কি বিহুৰ যিটো এটায়াৰ সাজ পোছাক সেইটো পৰিধান কৰিছে ৰুমিয়ে ক'ব ফ্ৰেণ্ডছ বন্ধুসকল বন্ধু বান্ধৱীসকল উই হেভ এ প্ৰব্লেম আমাৰ এটা সমস্যা আছে জীৱন খুৰা এণ্ড মিনতী জেঠাই ইনভাইটেড আছ টু পাৰফৰ্ম হুঁচৰি এট বোথ দেয়াৰ হাউজেছ জীৱন খুৰা আৰু মিনতী জেঠাই দুয়োজনে মানে দুয়োগৰাকীয়ে কি কৰিছে আমাক হুঁচৰি গাবলৈ সিহঁতৰ ঘৰলৈ মাতিছে তাৰপিছত বুবুৱে ক'ব এণ্ড উই ডোণ্ট ন' হুৱেৰ টু গ' ফাৰ্ষ্ট আৰু আমি নাজানো যে আমি কাৰ ঘৰত প্ৰথম যাম মিনকিয়ে ক'ব জীৱন খুৰাজ হাউচ ইজ নিয়াৰাৰ জীৱন খুৰাৰ যিখন ঘৰ সেইখন বেছি কাষত আছে মানে তাৰপিছত জুমিয়ে ক'ব বাট মিনতী জেঠাই লাইকছ আছ ছ' মাছ কিন্তু মিনতী জেঠাই আমাক বহুত ভাল পায় বহুত বেছি ভাল পায় চি অফেন ট্ৰিটছ আছ উইথ ডিলিচিয়াছ লাডুছ তেওঁ মানে যেতিয়া বিহু হয় মিনতী জেঠায়ে খুব মানে ভালদৰে সোৱাদ লগা যি লাডু সেইবোৰ দিয়ে তাৰপিছত চোৱা সুমনে লাফিং মানে সুমনে হাঁহি পেলাই ক'ব ডেটছ এ টফ চইচ দেন তেতিয়াহ'লে এইটো এটা বৰ কঠিন বাছনি হ'ব কাৰ ঘৰত যাওঁ মানে এইটো বাছনি কৰাটো বৰ কঠিন কাম হ'ব তাৰপিছত বুবুৱে ক'ব বাট আই লাইক ঘিলা পিঠা মোৰ দেন লাডুছ কিন্তু মই ঘিলা পিঠাহে বেছি ভাল পাওঁ লাডুতকৈ সেইটো কথা কৈছে ৰুমিয়ে কি কৰি স্মাইলিং মানে হাঁহি পেলাই ক'ব এতিয়া চি মেক্স দে মল মানে তেওঁ সকলো বনায় লাডু বনায় ঘিলা পিঠাও বনায় লেটছ গ' টু হাৰ ফাৰ্ষ্ট তেওঁৰ ঘৰলৈ প্ৰথমে যাওঁ ব'লা সুমনে ক'ব অ'কে ছেটেল দেন অ'কে ঠিক আছে তেনেহ'লে হুইল গ' টু মিনতী জেঠাইজ হাউচ ফাৰ্ষ্ট আমি মিনতী জেঠাইৰ ঘৰলৈকে প্ৰথমতে যাম দে অল ষ্টাৰ্ট টু বিট দ্য ঢোল টকা এণ্ড তাল এণ্ড মাৰ্চ টুৱাৰ্ডছ মিনতী জেঠাইজ হাউচ সিহঁতে সকলোৱে ঢোল টকা তাল এইবোৰ বজাবলৈ আৰম্ভ কৰিলে আৰু মিনতী জেঠাইৰ ঘৰৰ দিশে আগবাঢ়িলে ঢোল মানে জানাই সকলোৱে আৰু টকা মানে হ'ল বাঁহৰে বনাই লয় আৰু তাল মানে তোমালোকে নিশ্চয় জানা
তাৰপিছত চিন 3 বুলি দিয়া আছে মানে দৃশ্য 3 The scene shifts to the courtyard of Minati Jathai's house. চিনটো ক'ত শিফ্ট হয় 3 নম্বৰ যিটো দৃশ্য সেইটো ক'ত পাই গৈ মিনতি জেঠাইৰ চোতালত বা প্ৰাংগণত মিনতি জেঠাই ৱেলকামিং মানে আদৰণি জনাই মিনতি জেঠাই ক'ব চিলড্ৰেন মৰমৰ ল'ৰা ছোৱালীসকল আই এম ছ' গ্লাড টু চি ইউ তোমালোকক দেখা পাই খুব ভাল লাগিছে তাৰপিছত ৰুমি স্মাইলিং ৰুমিয়ে হাঁহি পেলাই ক'ব উই আৰ অলছ' হেপী জেঠাই আমিও আপোনাক লগ পাই বৰ ভাল পাইছোঁ জেঠাই তেনেকৈ কৈছে মানে দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি গ্ৰুপটোৱে হুঁচৰি গাবলৈ আৰম্ভ কৰে দে ষ্টাৰ্ট ছিংগিং সিহঁতে গাবলৈ আৰম্ভ কৰে হুঁচৰি ইজ শ্ব'ত আমি বিহু মাৰোঁ য'ত দুবৰি নগজে ত'ত তেনেদৰে এই হুঁচৰি গীতটো গাই সিহঁতে হুঁচৰি মাৰে তাৰপিছত মিনতি জেঠাই ক'ব উইথ এ ৱাৰ্ম স্মাইল মৰমৰ হাঁহিৰে মিনতি জেঠাই ক'ব হোল্ডিং এ বঁটা এণ্ড গামোচা বঁটা আৰু গামোচা লৈ পেলাই হাতত ৱাও ইয়'ৰ পাৰফৰ্মেঞ্চ ৱাজ ৱাণ্ডাৰফুল তোমালোকৰ যিটো পাৰফৰ্মেঞ্চ মানে তোমালোকে যি হুঁচৰি গালা খুব ধুনীয়া হৈছে বুবু এলং উইথ ফ্ৰেণ্ডছ এপ্ৰ'চিছ মিনতি জেঠাই বন্ধুৰ সৈতে বুবু মিনতি জেঠাইৰ কাষ চাপে তাৰপিছত মিনতি জেঠাই নটিচিং বুবুক লক্ষ্য কৰি পেলাই মিনতি জেঠাই ক'ব মানে বুবু ইউ হেভেণ্ট টাইড এনি গামোচা ইডাৰ এৰাউণ্ড ইয়'ৰ হেড অৰ এৰাউণ্ড ইয়'ৰ ৱেষ্ট কৈছে কি বুবু তুমি দেখোন একো গামোচা বন্ধা নাই তোমাৰ মূৰতো গামোচা নাই বন্ধা নাই আৰু কঁকালতো বন্ধা নাই তাৰপিছত বুবুৱে ক'ব হিমছেল্ফ মানে নিজে ক'ব হুৱেৰছ মাই গামোচা মোৰ গামোচাখন ক'ত এতিয়াহে মানে লক্ষ্য কৰিছে তাৰ যে গামোচাখন নাই ৰুমি সুমন মিনকি এণ্ড জুমি শ্বেয়াৰ ৱৰিড গ্লেনেছ মানে গামোচাখন যিহেতু নাই বুবুৰ সেইকাৰণে ৰুমি সুমন মিনকি আৰু জুমি সিহঁতেও কি হৈছিল চিন্তিত হৈ পৰিছিল সেই মুহূৰ্তটো মানে চিন্তিত হৈ পৰিছিল মিনতি জেঠাই কামলি মিনতি জেঠাই শান্ত হৈ পেলাই ক'লে ড'ণ্ট ৱৰি বুবু চিন্তা নকৰিবা বুবু লেটছ প্ৰচিড উইথ দ্য ব্লেছিং ৰিচুৱেল এই আশীৰ্বাদ দিয়াৰ যিটো নীতি নিয়ম সেইটোলৈ আগবাঢ়ো আহা মানে যোনে হুঁচৰি গাব আহে সিহঁতে কি কৰে আশীৰ্বাদ এটা দিয়ে গৃহস্থক ঘৰৰ মানুহক য'ত মানে হুঁচৰি গাব তাৰপিছত বুবু নোটছ বুবুৱে মূৰ দোৱাই ষ্টিল ডিষ্ট্ৰেক্টেড এতিয়াও কিন্তু বিচলিত হৈ আছে কাৰণ গামোচাখন নাই হেৰাইছে তাৰ চিন্তাটো লাগি আছে মিনতি জেঠাই bows down with offerings before them and they chant blessings for the family মিনতি জেঠাই তেওঁলোকৰ আগত মানে শৰাইখন লৈ প্ৰণাম কৰে আৰু তেওঁলোকে পৰিয়ালটোৰ বাবে আশীৰ্বাদ জপ কৰে আশীৰ্বাদ দিয়ে মিনতি জেঠাই স্মাইলিং মিনতি জেঠাই হাঁহি পেলাই ক'ব নাও কাম ইনচাইড এণ্ড এনজয় ৰঙালী বিহুজ ডেলিকেচিছ এতিয়া ভিতৰলৈ অহা আৰু ৰঙালী বিহুৰ যি সুস্বাদু খাদ্য সেয়া গ্ৰহণ কৰা বুলি কৈছে মানে সিহঁতক মাতিছে মিনতি জেঠাই ভিতৰলৈ মাতিছে দ্য চিলড্ৰেন চিৰ মানে ল'ৰা ছোৱালীবোৰ কি হৈছিল আনন্দিত হৈছিল ফূৰ্তি কৰিছিল এক্সেপ্ট বুবুৰ বাহিৰে বুবুৰ এটা চিন্তা লাগি আছে ন গামোচাটো নাই হু ইজ লছ ইন থট যোনে মানে বুবুৱে কি হৈছে নিজৰ চিন্তাত ডুবি আছিল গামোচাখনৰ কথা সি ভাবি আছিল নিশ্চয় কি হ'ব গামোচাখন ক'ত গ'ল কি কথা সেইটো কথা চিন্তা কৰি আছে তাৰপিছত দ্য চিলড্ৰেন আৰ ইন মিনতি জেঠাইজ ড্ৰয়িং ৰুম চিলড্ৰেন অৰ্থাৎ ল'ৰা ছোৱালীবোৰ ক'ত আছে এতিয়া মিনতি জেঠাইৰ যিটো ড্ৰয়িং ৰুম আলহী বহাৰ কোঠা তাতে বহি আছে মিনকি এপ্ৰ'চেছ বুবু মিনকিয়ে বুবুৰ কাষ চাপে মিনকি কনচাৰ্ণ চিন্তিত হৈ মিনকিয়ে কয় বুবু হোৱাটছ ৰং বুবু তোমাৰ কি হৈছে বুবু ছেডলি বুবুৱে দুখ মনেৰে কয় মাই গামোচা আইতাছ গিফ্ট মোৰ গামোচাখন মোক আইতাই দিয়া উপহাৰটো দুখ মনেৰে কয় মানে সুমন হেল্পফুলি সহায়কভাৱে সুমনে কয় আই হেভ এন এক্সট্ৰা গামোচা ইন মাই বেগ মোৰ বেগত আৰু এক্সট্ৰা গামোচা এখন আছে হি হেণ্ডছ অভাৰ দ্য গামোচা টু
বুবু আৰু সি কি কৰে এই এক্সট্ৰা যিখন গামোচা এইটো বুবুক দিয়ে মানে বুবু হেপিলি থেংকছ সুমন বুবুৱে সুখী হয় কি কয় ধন্যবাদ সুমন মানে গামোচাখন যে দিলে সুমনে তাৰ বাবে বুবু টাইজ দ্য গামোচা এৰাউণ্ড হিজ হেড বুবুৱে সেই গামোচাখন মানে মাথাত বান্ধি লয় বাট ষ্টিল লুকছ ট্ৰাবল কিন্তু এতিয়াও অকণমান দূষিত হৈ থকা যেনে দেখিছে মানে দুখতে আছে গামোচাখনৰ কথা এতিয়াও ভাবি আছে আইতাকে দিয়া মৰমৰ গামোচাখন কাৰণ আমাৰ মৰমৰ হয় ন গামোচাখন সেইকাৰণে আৰু মৰমতে দিছে আইতাকে দিছে দ্য চিন ফেডছ আউট উইথ বুবুজ মিক্স ইম'শ্যনছ এই চিনটো বা দৃশ্যটো বুবুৰ যি মিক্স ইম'শ্যনছ মানে ভাল লাগিছিলে সুমনে গামোচাখন দি দিলে তাৰ লগতে তাৰ গামোচাখনো হেৰাইছে সেইটোও চিন্তা মানে ভালো লাগিছে আৰু দুখতো আছে সেইটো ইম'শ্যনৰ সৈতে বুবুৰ সেইটো ইম'শ্যনৰ সৈতে লাহেকৈ নোহোৱা হৈ যায় চিনটো তাৰপিছত চিন 5 বুলি দি আছে দৃশ্য পাছত কি দি আছে দ্য চিন অপেনছ এজ জীৱন খুৰাছ হাউচ জীৱন খুৰাৰ ঘৰত চিনটো দৃশ্যটো খোল খায় মানে জীৱন খুৰা ৱেলকামিং জীৱন খুৰাই আদৰণি জনাই কয় অ' ডিয়াৰ চিলড্ৰেন অ' মৰমৰ ল'ৰা ছোৱালীসকল প্লিজ কাম অনুগ্ৰহ কৰি আহা দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি গ্ৰুপটোৱে হুঁচৰি গাবলৈ আৰম্ভ কৰে দে ষ্টাৰ্ট ছিংগিং সিহঁতে গাবলৈ আৰম্ভ কৰে দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী খেতিকী মলাই এনেকুৱা এই যিটো গীত এই গীতটো গাবলৈ আৰম্ভ কৰে মানে তাৰপিছত মানে এই যিটো হুঁচৰি গীত এই হুঁচৰি গীতটো গাবলৈ আৰম্ভ কৰে তাৰপিছত আফটাৰ দ্য হুঁচৰি পাৰফৰ্মেঞ্চ দ্য ফেমিলি ব'জ ডাউন ফৰ ব্লেছিংছ যেনেকৈ এটা নিয়ম আছে এই হুঁচৰিৰ দলটোৱে মানে গৃহস্থক ঘৰৰ মানুহক কি কৰিব আশীৰ্বাদ দিব ঠিক তেনেদৰে হুঁচৰিৰ পাছত ফেমিলিটোক জীৱন খুৰাৰ যিটো ফেমিলি পৰিয়াল আশীৰ্বাদ দিয়ে আৰু ফেমিলিও মানে কি কৰে প্ৰণাম কৰে সেৱা লয় আশীৰ্বাদ ল'বৰ বাবে ইয়াতে দেখাই পাইছে ছবিখনত সুমনে চান্টিং সুমনে জপ কৰি ক'ব মে ইয়'ৰ ফেমিলি বি ব্লেছ উইথ প্ৰস্পেৰিটি এণ্ড হেপিনেছ আপোনালোকৰ পৰিয়ালটোলৈ যাতে সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনে ভগৱানে তাৰে কামনা কৰিলোঁ তাৰে আশা কৰিলোঁ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক তেনেদৰে মানে আশীৰ্বাদটো দিছে আৰু খুৰী হেণ্ডছ অভাৰ দ্য অফাৰিংছ ইনে বঁটা টু সুমন খুৰীয়ে কি কৰে বঁটাটো আগবঢ়ায় মানে খুৰী হ'ল জীৱন খুৰাৰ পত্নী চ' খুৰী হ'ল বুবু একচেপ্টিং দ্য অফাৰিংছ বুবুৱে সেই অফাৰিংটো যি দিছে অফাৰ কৰিছে আগবঢ়াইছে সেইটো গ্ৰহণ কৰে থেংক ইউ খুৰী মানে ধন্যবাদ খুৰী তেনেদৰে ক'ল খুৰী অফাৰিং ট্ৰিটছ খুৰীয়ে এতিয়া কিবা সিহঁতক দিব নাও লেটছ গ' ইনচাইড এতিয়া অহা ভিতৰলৈ বুলি কৈছে এণ্ড হেভ পিঠাছ এণ্ড জলপান পিঠা আৰু জলপান খোৱাহি তাৰপিছত দ্য চিলড্ৰেন লিভ জীৱন খুৰাছ হাউচ আফটাৰ এনজয়িং বিহু ডেলিকেচিছ বিহুৰ যি সুস্বাদু খাদ্যবোৰ আছিল পিঠা লাড়ু এইবোৰ খাই জলপান এইবোৰ খাই পেলাই কি হ'ল জীৱন খুৰাৰ ঘৰখন এৰে মানে ল'ৰা ছোৱালীবোৰে তাৰপিছত চিন 6 মানে দৃশ্য 6 বুলি দিয়া আছে দ্য চিন অপেনছ অন দ্য লেণ্ড ইন ফ্ৰণ্ট অফ জীৱন খুৰাছ হাউচ জীৱন খুৰাৰ ঘৰৰ মানে সৰু ঠেক বাটত এই চিনটো দৃশ্যটো খোল খায় এজ দ্য চিলড্ৰেন লিভ বুবুজ ডিষ্ট্ৰেছ গ্ৰ'জ যেতিয়া মানে চিলড্ৰেনসকলে মানে ল'ৰা ছোৱালীবোৰে এৰিব আৰু তেতিয়া বুবুৰ যিটো বেদনা চিন্তা দুখ সেইটো আৰু বাঢ়িব ধৰিছিল এতিয়া হুঁচৰি মৰা হৈ গ'ল আৰু আজি এতিয়া যাবগৈ তেতিয়া চিন্তাটো আৰু বেছি বাঢ়ি গৈছে মানে এতিয়া কাৰণ ঘৰলৈ যাব ন ঘৰত গ'লে গালি পাৰিব পাৰে বুবু মেজৰিং টু হিমছেল্ফ বুবুৱে মানে নিজকে নিজে কৈছিল অ' ন' মাই গামোচা অ' ন' মোৰ গামোচাখন হোৱাট উইল মাদাৰ চে মোৰ মায়ে কি ক'ব ৰুমি বুবু হোৱাটছ ৰং ৰুমিয়ে কয় বুবু তোমাৰ কি হৈ আছে বুবু এক্সেপ্ট বুবুৱে লাজ পায় মানে লাজত কয় লাজে কয় মই গামোচা মোৰ গামোচাখন ৰুমি বা
I lost Aida's gifts. মোৰ গামোচাখন ৰুমিৰ পৰা বাইদেউ I lost Aida's gifts. মই আইতাই আগবঢ়োৱা যিটো উপহাৰ সেইটো হেৰাই পেলালোঁ. জুমিয়ে ক'ব ডোণ্ট ৱৰি বুবু, তুমি চিন্তা নকৰিবা বুবু, উইল এক্সপ্লেইন ইট টু ইয়'ৰ মাদাৰ। এইটো তোমাৰ মাক আমি ব্যাখ্যা কৰি দিম। মিনকিয়ে ক'ব য়েছ, হয়, উই ৱেৰ অল এক্সাইটেড, আমি সকলোৱে এক্সাইটেড আছিলোঁ, উত্তেজিত হৈ আছিলোঁ এণ্ড ডিডণ্ট ন'টিছ, আৰু লক্ষ্য কৰা নাছিলোঁ ডেট ইয়'ৰ গামোচা ৱাজ মিচিং, তোমাৰ যে গামোচাখন নোহোৱা হৈ আছে সেইটো আমি ইমান এক্সাইটেড হৈ আছিলোঁ বা উত্তেজিত হৈ আছিলোঁ, আমি লক্ষ্য কৰা নাছিলোঁ। তাৰপিছত মানে ক'ব বুবু উই আৰ উইথ ইউ, বুবু আমি তোমাৰ লগত আছোঁ। তাৰপিছত গ্ৰুপ নটছ ইন চলিডাৰিটি, গ্ৰুপটোৱে কি কৰে মানে একতাটো দেখায়, সিহঁতে এক হৈছে, মানে বুবুক এতিয়া সহায় কৰিব। ৰুমিয়ে ক'ব উইল টেল মা ডেট ইট ৱাজন্ট জাষ্ট ইয়'ৰ ফল্ট, এইটো আমি মাক ক'ম যে এইটো অকল তোমাৰে কিবা নহয়, ভুল নহয়। মিনকিয়ে ক'ব ইউ আৰ ৰেছপনচিবল টু, আমিও ইয়াৰ বাবে দায়ী বা জগৰীয়া। বুবুৱে ক'ব বুবু স্মাইলছ স্লাইটলি, বুবুৱে মানে অলপমান হাঁহি মাৰে, ফিলিং ছাপৰ্টেড, যিহেতু সকলোৱে কি কৰিছে ছাপোৰ্ট কৰিছে, সমৰ্থন আগবঢ়াইছে, সেইকাৰণে মানে অলপকৈ হাঁহি মাৰে বুবুৱে। দ্য চিন ফেডছ আউট উইথ ৰুমি, বুবু এণ্ড দেয়াৰ ফ্ৰেণ্ডছ ৱাকিং টুগেডাৰ বিটিং দেয়াৰ ঢোল, টকা এণ্ড তাল। যিটো দৃশ্য, এই দৃশ্যটো লাহেকৈ নোহোৱা হৈ যায়। ৰুমি, বুবু আৰু সিহঁতৰ যি বন্ধুবৰ্গ আছিল সিহঁতে ৱাৰ্কিং টুগেডাৰ, একেলগে খোজকাঢ়ি গৈ আছে, আৰু বিটিং দেয়াৰ ঢোল, টকা, সিহঁতৰ যি ঢোল টকা সেইবোৰ বজাই গৈ আছে। তেনেকৈ এই দৃশ্যটো লাহেকৈ নোহোৱা হৈ যায়। তাৰপিছত আছে চিন 7 অৰ্থাৎ দৃশ্য 7। দ্য চিন অপেনছ উইথ দ্য গ্ৰুপ এণ্টাৰিং বুবুছ হাউচ, মানে চিনটো আৰম্ভ হয় খোল খাই কিহৰে সিহঁতৰ গ্ৰুপটোৱে বুবুৰ ঘৰত প্ৰৱেশ কৰাৰ সময়ৰ পৰা। ৰুমিয়ে ক'ব অপেনিং দ্য গেটটো খুলি পেলাই ক'ব লেটছ গেট অভাৰ উইথ দিছ, এতিয়া এই বিষয়টো শেষ কৰোঁ, এই বিষয়টো সমাধান কৰোঁ। দে এণ্টাৰ্ড কুৱাইটলি এক্সপেক্টিং বুবুছ মাদাৰ টু বি এংগ্ৰি হুৱেন শ্বি ফাইণ্ডছ আউট এবাউট দ্য গামোচা। সিহঁতে মনে মনে মানে ঘৰত প্ৰৱেশ কৰে, সিহঁতে এনেকৈ এটা আশা কৰিছিল যে বুবুৰ মাকে এংগ্ৰি হ'ব, খং উঠিব যেতিয়া তেওঁ কি হ'ব এই গামোচাখনৰ কথা জানিব। তেতিয়া বুবুছ মাদাৰ ৰেচেছ আউট, আৰু তেতিয়া সিহঁতে সময় গম পায় বুবুৰ মাকে খৰখেদাকৈ ওলাই আহে, হল্ডিং এ গামোচা এণ্ড স্মাইলিং, গামোচা এখন লৈ পেলাই আৰু হাঁহি পেলাই ওলাই আহে। মানে ৰুমি এণ্ড বুবুছ মাদাৰ এক্সাইটেডলি, ৰুমি আৰু বুবুৰ মাকে এক্সাইটেডলি কয়, মানে উত্তেজিত হৈ কয় বুবু হাউ ৱাজ ইয়'ৰ ডে, বুবু তোমাৰ দিনটো কেনেকৈ গ'ল, হাউ ডিড ইউ মেনেজ উইদাউট দিছ গামোচা, এই গামোচাখনৰ অবিহনে তুমি কেনেকৈ নাছিলা, তেনেদৰে কৈছে মানে। তাৰপিছত বুবু লুকছ শ্বকড বাট ৰিলিফ, বুবুৱে মানে আচৰিত হৈ গৈছিল আৰু অলপ সকাহো পাইছিল, কাৰণ তাৰ কাৰণে চিন্তা কৰি আছিলে গামোচাখন নাই, কি হ'ব কি কথা। চ' সেইকাৰণে শ্বক হৈ গৈছিল আৰু অলপ মানে সান্তনা পাইছিল, গামোচাখন আছে দেখোন ঘৰত। চ' তেনেকুৱা ধৰণৰ কথা। মাদাৰ লাফিং, মায়ে কি কৰিছে হাঁহিছে, আৰু ইয়াতে মাকে হাঁহিছে মানে ইউ লেফ ইয়'ৰ আইতাছ গামোচা অন দ্য চৰাই, তুমি তোমাৰ যি আইতাৰ গামোচাখন সেই গামোচাখন শৰাইতে এৰি গৈছিলা বুলি কৈছে। মাকে হাঁহি পেলাই কয় মানে চি গিভছ দ্য গামোচা টু বুবু, আৰু তেওঁ কি কৰে মাকে মানে বুবুৰ মাকে গামোচাখন তাক বুবুক দি দিয়ে। ৰুমি এণ্ড দ্য আদাৰ চিলড্ৰেন বাৰ্ষ্ট ইনটু লাফটাৰ, ৰুমি আৰু যি অন্য ল'ৰা ছোৱালীবোৰ আছিলে সিহঁতে হঠাৎ হাঁহিবলৈ ধৰে। বুবু গ্ৰেটফুলি, মা মানে বুবুৱে কৃতজ্ঞতাৰে কয়, মা মৰমতে কয়। মাদাৰ ৱাৰ্মলি, মাকে মৰমৰে কয় কি অল অফ ইউ কাম ইনচাইড, সকলোৱে তোমালোক কি কৰা ঘৰলৈ আহা, ঘৰৰ ভিতৰলৈ আহা। ৱাজ অফ, হাত মুখ ধোৱা তেনেকৈ, এণ্ড হেভ চাম জলপান, আৰু অকণমান জলপান খাই লোৱা। অল ড্ৰেছ ইনচাইড, সকলোৱে কি কৰে মানে খৰখেদাকৈ ভিতৰলৈ সোমাই যায়। দে হেভ এ গুড টাইম ইটিং এণ্ড চাটিং,
আৰু সিহঁতে এটা ভাল সময় পাৰ কৰে ইটিং খাই পেলাই আৰু চাটিং মানে কথা বতৰা পাতি ফাইনেলি দ্য ফেমিলি ইজ জুমি মিংকি এণ্ড সুমন অফ অৱশেষত কি হ'ল পৰিয়ালটোৱে মানে বুবুহঁতৰ দেখে যে কি জুমি মিংকি আৰু সুমন এতিয়া যাব আৰু জুমি থেংকছ খুৰী কি কৈছে জুমিয়ে ধন্যবাদ খুৰী মিংকিয়ে ক'ব চি ইউ টুমৰো ৰুমি এণ্ড বুবু ৰুমি আৰু বুবু আমি অহাকালি লগ পাম আজি এইটো নাছিলেই অহাকালি আকৌ নাচিব মানে সিহঁতে যাব আকৌ বিহু নাচিবলৈ চ' কালি লগ পাম সেইটো কথা কৈছে সুমন ৱেভিং বাই মানে সুমনে বাই দি পেলাই কৈছে হাতটো বাই দি এনেকৈ জোকাৰ দি পেলাই ৱেভ কৰি পেলাই কৈছে বাই জুমি মিংকি এণ্ড সুমন এক্সিট জুমি মিংকি আৰু সুমন মানে সুমনে প্ৰস্থান কৰে ঘৰৰ পৰা যায় বুবুহঁতৰ ৰুমি টিজিং ৰুমিয়ে ধেমালি কৰে বা জোকায় বুবু ইউ আৰ ৱৰিড ফৰ নাথিং কি কৈছে বুবু তুমি একো কথা নোহোৱাকৈ এনে চিন্তিত হৈ আছিলা তাৰপিছত বুবুৱে ক'ব স্মাইলিং বুবুৱে হাঁহি পেলাই ক'ব আই লাৰ্ণড মাই লেচন মোৰ যিটো লেচন সেইটো মই শিকিলোঁ অৰ্থাৎ মই কিবা এটা শিক্ষা পালোঁ মোৰ শিক্ষাটো পালোঁ আই উইল বি মোৰ কেয়াৰফুল নেক্সট টাইম ইয়াৰ পাছৰ পৰা আৰু মই কি হ'ম মানে কেয়াৰফুল হ'ম সাৱধান হ'ম তাৰপিছত মাদাৰ লাভিংলি মৰমতে কয় আইতাছ গামোচা ইজ ছেফ আইতাৰ যিখন গামোচা এখন এতিয়া সুৰক্ষিত আছে দ্য চিন ফেডছ আউট লাহেকৈ এই যিটো চিন নোহোৱা হৈ যায় মানে শেষ হৈ যায় তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল এই লেচনটোৰ কুৱেশ্যন আনচাৰসমূহ পাবলৈ এই ভিডিঅ'টোৰ তলত দিয়া লিংকত ক্লিক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা